নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পুনৰ আহিলো নতুন এটা ভিডিঅ'ত। এতিয়া আমি কি কৰিম, প্ৰশ্ন নম্বৰ 6ৰ 3 নম্বৰ প্ৰশ্নৰ পৰা আমি আলোচনা কৰিম। ঠিক আছে, আমি প্ৰশ্ন চাওঁ। ইয়াতে প্ৰশ্নটো কি ধৰণে কৰিম আমি সেইটো আলোচনা কৰিম। ত্ৰিকোণমিতিৰ যিটো পৰিচয়, চেপ্টাৰটো কি হয়, তোমাৰ লসাগু লোৱা আৰু তোমাৰ এই সূত্ৰ ব্যৱহাৰ কৰা, সেইবিলাকতে কি কৰা সিহঁতে কনফিউজন কৰাই দিয়ে। তাৰ কাৰণে তোমালোকে অলপমান টান বুলি ভাবা আৰু হাৰ্ড বুলি ভাবা, মস্ত টান আৰু সেই বুলি ভাবা। তো ইয়াতে একো টান নাই। ইয়াতে প্ৰথমতে কি কৰা, LHS ল'লে কি হ'ব, S sec থিটা -1, তাৰপিছত আছে sec থিটা +1। অ'কে, দুটাতে কি আছে, ৰুট অভাৰ আছে। ৰুট অভাৰ থাকিলে আমি LHS ল'লো। এতিয়া আমি এটা কাম কৰিব পাৰোঁ, যদি পূৰণ কৰোঁ আকৌ ৰুট অভাৰে কৰোঁ, মানে ৰুট অভাৰে পূৰণ আমি কি কৰিম জানানে, এই তলত যিটো আছে, তলত কি আছে, sec থিটা +1 আছে ন, sec থিটা +1। এই sec থিটা +1 যে আছে, ইয়াতে কি আছে, চিনটো প্লাছ, তেনেহ'লে আমি sec থিটাই ল'ম। মানে ইয়াতে কি ল'ম, sec থিটা, চিনটো উল্টা ল'ম, প্লাছ আছে মাইনাছ ল'ম 1। তাৰমানে তলে ওপৰে আমি কি কৰিম, এইটো sec থিটা -1। আমি এইটো পূৰণ কৰি দিলোঁ মানে কি হ'ল, মানে এতিয়া আমি ইয়াতে এটা নতুন আইডেন্টিটি ব্যৱহাৰ কৰিব পাৰিম। এতিয়া দুয়োটাই একেটা ৰুট অভাৰৰ ভিতৰতে ইয়াতে ব্ৰেকেট sec থিটা ইয়াতে হ'ব, ৰবা, sec থিটাৰ লগত আহিব ন, sec থিটা -1, এইটোতো ঠিকেই আছে। এই ইয়াতে কি আছে, এইটো আছে sec থিটা -1। তাৰপিছত তলত কি হ'ব, তলত হ'ব sec থিটা +1, sec থিটা +1। ইয়াতে কি আছে, sec থিটা -1, sec থিটা -1। ওপৰতটোত চোৱা, ওপৰতটোত কি আছে, দুয়োটাতে কিন্তু মাইনাছ আছে, হয়নে, আৰু ভেলুও একে আছে, মানবোৰো একে আছে। চোৱা, sec থিটা -1, sec থিটা -1। এতিয়া আমি ইয়াতে কি ব্যৱহাৰ কৰিব লাগে, ইয়াতে আমি ব্যৱহাৰ কৰা মানটো হ'ব, ওপৰতটোত কি আহিব, স্কুৱেৰ, ওপৰতটোত কি আহিব, স্কুৱেৰ। ইয়াতে ওপৰতটোত কি হ'ব, ধৰা ইয়াতে আমি এটা যদি বস্তু চাওঁ, a - b, এটা যদি আমি চাওঁ a - b, মানে কি হ'ব, a - b হোল স্কুৱেৰ। এই ফৰ্মুলাটো ইয়াতে ব্যৱহাৰ কৰিম ওপৰতটোত, ঠিক আছে। আৰু তলৰটোত বেলেগ এটা ব্যৱহাৰ হ'ব, আমি লিখিয়ে থৈ দিওঁ ন কাষত। ইয়াতে কি ব্যৱহাৰ হ'ব, ধৰা a - b আৰু a - b লাগিল, তাৰমানে কি হ'ব, a - b হোল স্কুৱেৰ হ'ব। ইয়াতে কি আছে, a + b আৰু এটা আছে a - b, মানে কি হ'ব, a স্কুৱেৰ - b স্কুৱেৰ। তলৰটোত এইটো হ'ব, ওপৰটোত এইটো হ'ব। এইটো লিখাই থাকক এনেকৈ, আৰু এইটো মাৰ্কিং কৰা থাকক। মাৰ্কিং কৰা মানে চিন দি থৈ দিলে কি হ'ব, তোমালোকৰ বুজাত সুবিধা হ'ব, কিন্তু তোমালোকে এইটো চিন এনেকুৱাকে নিদিবা। এতিয়া ৰুট অভাৰ আছিলে, আকৌ এইটো ৰুট অভাৰ হ'ব, ঠিক আছে। ৰুট অভাৰ কেনচেল হোৱা নাই নহয়, ৰুট অভাৰ চলিয়ে থাকিব, ঠিক আছে। ইয়াতে আমি এতিয়া কি কৰোঁ, sec থিটা -1 হোল স্কুৱেৰ, তাৰপিছত তলত থাকিব sec স্কুৱেৰ থিটা
sec স্কয়ার থিটা মাইনাস 1 স্কয়ার মানে a স্কয়ার আৰু b স্কয়ার লাগিল হয়নে নাই এটো লাগিল তাৰপিছত দুটাতে কি আছে ৰুট ওভাৰ আছে তাৰপিছত আমি যদি এটো সাইডে কৰো মানে এটোৰে মান আহিব কি sec থিটা মাইনাস 1 ৰ হোল স্কয়ার দিছে হয়নে sec থিটা মাইনাস 1 ৰ হোল স্কয়ারেৰে আমি কি কৰিব পাৰো মই তলতে কৰি দিছো নহলে আৰু কনফিউজন হ'ব ইয়াতে আমি কি কৰিব পাৰো এই স্কয়ারেৰে মানে ধৰা স্কয়ারেৰে মানে কি আমি যদি সেপারেট পাতো এই ধৰা আমি এটো কি কৰিলো সেপারেট কে পাতিলো sec থিটা মাইনাস 1 হোল স্কয়ার ইয়াৰে ৰুট ওভাৰটো আমি বেলেগকে দিলো মানে দাসে যে তলৰটো বেলেগকে দিম তলৰটো ৰুট ওভাৰ কি হ'ব sec স্কয়ার থিটা মাইনাস 1 এটো ৰুট ওভাৰটো বেলেগ হ'ব 1 ৰ স্কয়ার 1 এ দিম ঠিক আছে এতিয়া হলে আমাৰ ইয়াতে কি হ'ব এতিয়া এই স্কয়ারেৰে ৰুট ওভাৰ কেনসেল হ'ব দেখো পাইছেন কি এই ৰুট ওভাৰেৰে ওপৰত স্কয়ার কেনসেল হ'ব আৰু তলত আমি কি লিখিব পাৰো মানে ইয়াৰে যেটো মান আছে আমি এটো লিখিব পাৰো যে এটা আছিল নহয় sec স্কয়ার থিটা মাইনাস tan স্কয়ার থিটা ইকুয়ালস টু কি হয় 1 তাৰপিছত আমাৰ ইয়াতে কি আছে sec স্কয়ার থিটা মাইনাস tan থিটা ইফালে আনিলে প্লাস tan থিটা হ'ব 1 টো যদি আমি ইফালে আনো মাইনাস 1 আহিব মই এটো আমি মানটো হালহলনি কৰিম মাইনাস 1 হ'ব যদি আমি 1 টো ইফালে লৈ আহো তো মাইনাস 1 আৰু সমান চিনটো কৰিলে tan কি হ'ব স্কয়ার থিটা তেতিয়াহলে আমি ইয়াৰ জায়গাত আমি কি বহুৱাব পাৰো এটো tan স্কয়ার থিটা বহুৱাব পাৰো তো আমি কি কৰিম ওপৰটো sec থিটা মাইনাস 1 থাকিব তলত আহিব tan স্কয়ার থিটা কিন্তু ৰুট ওভাৰত থাকিব tan স্কয়ার থিটা ওপৰটো ৰুট ওভাৰ কেনসেল হৈ গল তলৰটো ৰুট ওভাৰ ৰৈ গল এতিয়া তলৰটো ৰুট ওভাৰ যেহেতু ৰৈ গল তেনেহলে আমি কি কৰিম তলৰটোৰ এই স্কয়াৰৰ লগত এই ৰুট ওভাৰ কেনসেল কৰিব পাৰো ৰুট ওভাৰ কেনসেল কৰিলে আমাৰ ইয়াতে কি ৰৈ গল এতিয়া ৰাইট সাইডে আনিলো ইয়াতে থাকিব sec থিটা মাইনাস 1 তলত থাকিব tan থিটা আমাক কি লাগিছিলে বা হপক্ষ কি লাগে cosec আৰু cotত লাগে হয়নে cosec আৰু cotত যদি লাগে এতিয়া আমি কি কৰিম tan টোক চেঞ্জ কৰি দিম ঠিক আছে tan টোক চেঞ্জ কৰি দিলে আমি এটা মান পাম tan ক আমি চেঞ্জ কেনেকৈ কৰিম sin by cos আনিলে কি হ'ব sin by cos আনিলে আমাৰ মানটো হৈ যাব আমি ইয়াতে আৰু এটা কৰিব পাৰো কি কৰিব পাৰো চোৱা ওপৰত কি আছে sec থিটা হয়নে আৰু -1 বেলেগকে আছে -1 টো তেনেহলে আমি যদি দুটাৰে তলত বেলেগ বেলেগকে tan টো লগাই দিও বেলেগ বেলেগকে tan টো লগাই দিলে আমাৰ অলপমান কামটো সহজে হ'ব নহলে আমি কি কৰিব পাৰো sec থিটা আমি কি কৰিব পাৰো sec থিটা ডিভাইডেড বাই tan থিটা মাইনাস 1 বাই tan থিটা আমি এটো কৰিব পাৰো এতিয়া আমি যদি এটো কৰো sec থিটা আৰু এটো কি থাকিব sec থোৱা ইয়াতে থাকিব sec থিটা tan থিটাক আমি কি কৰিব পাৰো অলপ ভালকে পাতি আমি যদি এটো কৰো sec থিটা ওপৰটো sec থিটা ঠিকে থাকিব পূৰণ tan থিটা 1 বাই cot থিটা আমি কৰিব পাৰো cot থিটা সৰি এটো উল্টা হল tan থিটা 1 বাই tan থিটা কৰিব কাৰণ tan টো তলতে আছে ন তেনেহলে 1 বাই tan থিটা মাইনাস 1 বাই tan থিটা টো কি কৰিব পাৰো 1 বাই tan থিটা টো আমি লিখিব পাৰো 1 বাই tan থিটা টো আমি কি কৰিব পাৰো ৰবা ইয়াতে হ'ব যেনিবা আমি প্ৰথমতে কি পাইছিলো tan থিটাৰ মান আমাৰ কি কি আহে tan থিটা হলে 1 বাই cot থিটাও পাও হয়নে cot থিটা আৰু এটা কি পাও sin থিটা বাই cos থিটা আমাৰ এটো মান আছিলে তেতিয়াহলে আমি কি কৰিব পাৰো প্ৰথমটো আমি ব্যৱহাৰ কৰিব পাৰো যেহেতু cosec লাগিব তেতিয়াহলে আমি 1 বাই tan থিটা টো কি লব পাৰো cot থিটা এটো লও তেতিয়াহলে আমাৰ ইয়াতে আৰু কি কৰিব পাৰো
1 বাই টেন থিটা আছে ন এই টেন থিটাটোক আমি এতিয়া কি কৰিম মাইনাছটো আহিলেই নে নাই মাইনাছটো আহিছে কটটো আহিছে তাৰপিছত আমি যদি ইয়াতে টেন থিটাটোক আমি লওঁ sec থিটা পূৰণ 1 বাই ইয়াতে কি ল'ব পাৰোঁ sin থিটা বাই cos থিটা মাইনাছ cot থিটা এইটো আছেই এতিয়া কি হ'ব এই cos থিটাটো কি হৈ যাব ওপৰত গুচি আহিব নে নাই ওপৰত গুচি আহিব তেতিয়াহ'লে ইয়াতে কি হ'ব দুটা sec থিটাই থাকিব sec থিটা পূৰণ cos থিটা তলত হ'ব sin থিটা মাইনাছ cot থিটা আৰু sec থিটাটোক আমি যদি এতিয়া চেঞ্জ কৰোঁ আমাক cosec লাগে যিহেতু আমি যদি sec থিটাটোক চেঞ্জ কৰি দিওঁ মানে এই sec থিটাটোক যদি আমি চেঞ্জ কৰোঁ 1 বাই কি কৰিব পাৰোঁ 1 বাই cos নে নাই তলৰ লাইনত আমি কি কৰিম 1 বাই cos থিটা পূৰণ ইয়াতে কি আছে cos থিটা বাই sin থিটা মাইনাছ cot থিটা এতিয়া চোৱা cos থিটা গুচি গ'ল কি থাকিলে 1 বাই sin থিটা হয়নে 1 বাই sin থিটা মাইনাছ cot থিটা ওকে আমাৰ সোঁপক্ষ কি লাগিছিলে cot থিটাই আছে ন cosec আৰু cot আছে এতিয়া cosec আহি গ'ল 1 বাই sin থিটা মানে কি হয় cosec থিটা হয় আমি জানো 1 বাই sin থিটা মানে কি হ'ব cosec থিটা মাইনাছ cot থিটা যেহেতু কি হয় cosec থিটা হলে 1 বাই sin থিটাত আহে ঠিক আছে এইখিনি বস্তু ইয়াতে আছিলে ইকুৱেলছ টু কি হ'ব RHS প্ৰমাণিত হৈ গ'ল এইটো আমি নেক্সটত যাওঁ নেক্সট কি কোৱা আছে 4 নম্বৰ আমি এইটো চেপ্টাৰ ইয়াতে পেকিং কৰিম আৰু এইটো ভিডিঅ'ত ইয়াতে এতিয়া কি কোৱা আছে আমি এইটো চাওঁ cot থিটা প্লাছ tan থিটা ইকুৱেলছ টু sec থিটা আৰু cosec থিটা উলিয়াব লাগে নো প্ৰব্লেম আমি এইটোও কৰি দিম আমি প্ৰথমতে কি ল'ম LHS ল'ম মানে বাওপক্ষত কি আছে cot থিটা প্লাছ কি হ'ব এইটো tan থিটা ওকে cot থিটা কি ল'ব পাৰোঁ cos থিটা বাই sin থিটা ল'ব পাৰোঁ প্লাছ tan থিটা হ'লে sin থিটা বাই cos থিটা কিয়নো ইয়াতে sec আৰু cosec আছে ন সেইকাৰণে আমি কি কৰিম দুয়োটাকে চেঞ্জ কৰি দিম চেঞ্জ কৰি দিলে দিছ ইমপ্লাইজ ধৰা মই এইফালে অলপ গৈছোঁ এনেকৈ নালাগে তললৈ গৈছোঁ বাৰু নহ'লে তোমালোকৰ আকৌ কনফিউজন হ'ব হয়নে তেনেহ'লে sin আৰু cosৰ মাজত একো মিল নাই তেতিয়াহ'লে লসাগু কি পাম sin আৰু cosই পাম sin আৰু যদি cosই পাওঁ তেনেহ'লে আমি কি লিখিম ইয়াতে sin cos একটো মোৰ কি হয় চিনডাল বেকা হৈ থাকে এতিয়া চিধা হৈছে sin থিটা আৰু cos থিটা এতিয়া চোৱা ইয়াৰে sin থিটা কেনসেল হৈ গ'ল cos থিটা থাকিল ন ইয়াতে cos থিটা তাৰপিছত ইয়াতে কি থাকিল cos থিটা cos আৰু cos কিমান হ'ব cos square থিটা হ'ব হয়নে cos square থিটা প্লাছ চিন আছে প্লাছ চিন বহিব তাৰপিছত ইয়াতে এতিয়া এইটো বাদ দিলোঁ এইটো বাদ দি আমি এতিয়া নেক্সটত আহোঁ নেক্সটত কি কোৱা আছে এই cos থিটা কেনসেল হৈ গ'ল ইয়াতে কি ৰৈ গ'ল sin থিটা ইয়াতে কি ৰৈ গ'ল sin থিটা তাহলে sin আৰু sin কি হ'ব sin স্কয়াৰ থিটা হ'বনে নাই sin স্কয়াৰ থিটা তাৰপিছত এইখিনিও কাম চেঞ্জ হৈ গ'ল এতিয়া ওপৰত কি আছে আৰু তলত কি আছে চোৱা এতিয়া আমাৰ মানটো আহি গৈছে কিন্তু ইয়াতে বেলেগ একো আৰু কাম নাই ইয়াতে কি আছে ওপৰত আমি জানো cos স্কয়াৰ থিটা প্লাছ sin স্কয়াৰ থিটা ইকুৱেলছ টু কিমান হয় cos স্কয়াৰ থিটা প্লাছ sin স্কয়াৰ থিটা ইকুৱেলছ টু কি আছিলে 1 নে নাই सबका मालिक एक তাৰপিছত ইয়াতে আমি কি কৰিব পাৰোঁ ওপৰত এতিয়া বহুৱাই দিম cos স্কয়াৰ থিটা প্লাছ sin স্কয়াৰ থিটা ইকুৱেলছ টু 1 তলত কি আছে sin থিটা আৰু cos থিটা আমি sin থিটা আৰু cos থিটা কেনেকৈ লিখিব পাৰোঁ 1 বাই sin থিটা পূৰণ 1 বাই
cos থিটা আমি এনেকৈ লিখিব পাৰো কোনো মান হাল হলনি কৰা নাই আমি জাস্ট আমি কি কৰি দিছো সেপাৰেট কৰি দিছো বেলেগ কৰি দিছো 1 by sin থিটা মানে কি হয় 1 by sin থিটা হলে cosec হ'ব cosec থিটা পূৰণ 1 by cos হলে কি হ'ব sec থিটা এতিয়া sec আৰু cosec টো চাগে আগা পিছাকে আছে মোৰ ইয়াতে অলপ উল্টাকে আহিছে হয় sec আৰু cosec sec টো আগত আছে কথা নাই ইয়াতে তুমি কি কৰি দিয়া মানটো সলনি কৰি দিয়া ইয়াতে কি হ'ব সমান sec থিটা আৰু cosec থিটা হয়নে sec থিটা আৰু cosec থিটা যেহেতু হ'ব তেতিয়াহ'লে ইয়াতে লিখি দিবা cosec থিটা ইকুয়ালস টু কি হৈ গ'ল RHS প্ৰমাণিত হৈ গ'ল এটো বেলেগ নাই আৰু তেতিয়াহ'লে আমি নেক্সট ভিডিঅ'ত নেক্সট কুৱেশ্যনটো কি আছে 5 নম্বৰ এইটো ভিডিঅ'ৰ আমাৰ অন্তিমটো প্ৰশ্ন থিয়েটাৰত কয় নহয় আজি আমাৰ থিয়েটাৰখনৰ নাটকখনৰ অন্তিম নিশা বিদায় নিশা আমাৰ এইটো চেপ্টাৰৰ বিদায় কুৱেশ্যন ঠিক আছে অন্তিম কুৱেশ্যন তো ইয়াতো LHS লোৱা 2 sec থিটা উলিয়াব লাগে sec থিটা উলিয়াব লাগে sin আছে sin থাকিলে আমি কি কৰিম এটো প্ৰথমতে চেঞ্জ কৰিব লাগিব এতিয়া চেঞ্জেছ নো কেনেকৈ কৰিবা আমি হেতু চাব লাগিব ন ইয়াতে কি কৰিলে বেছি ভাল হ'ব চোৱা মোৰ মতে প্ৰথমতে লিখি লওঁ LHS হলে 1 by 1 plus sin theta plus 1 by 1 minus sin theta হৈ গ'ল তাৰপিছত কি কৰা দুটাৰে ব্ৰেকেট বহাই দিয়া নাই ইয়াতে আমি বেলেগ একো কাম কৰা নাই দুটাৰে মাজত তো চিনৰ চেঞ্জ আছে ন ইয়াতে প্লাস আছে ইয়াতে মাইনাস আছে তো যেহেতু চিন নিমিলে তেতিয়াহ'লে আমি দুটাৰে লসাগু ললে একেই দুটাই ল'ব লাগিব নে নাই তেনেহ'লে দুটাই যদি ল'ব লাগে আমি ইয়াতে এতিয়া দুটাৰে লসাগু ললে কি ল'ম 1 plus sin theta তাৰপিছত 1 minus sin theta লসাগু ললো লসাগু ললে 1 plus sin theta গুচি যাব 1 minus sin theta টো একৰ লগত পূৰণ হলে এই একটোৰ লগত যদি 1 minus sin theta টো পূৰণ হয় তো 1 minus sin theta পাম নে নাই 1 minus sin theta plus আছে sin দিছো তাৰপিছত ইয়াতে কি হ'ব 1 minus sin theta গুচি গ'ল কি ৰৈ গ'ল 1 plus sin theta আৰু একৰ লগত পূৰণ কৰিলে 1 plus sin theta পাম 1 plus sin theta আমি এটো পাই গলো তাৰপিছত আমাৰ ইয়াতে আৰু কি আছে আমি হেতু চাওঁ ওপৰটোৰ ব্ৰেকেট খুলিব পাৰো তলৰটোটো খুলিব পাৰি কিন্তু আমি চাই লওঁ আগত ওপৰটোৰ কামটো কৰি চাওঁ ঠিক আছে আমি ওপৰটোৰ আৰু তলৰটোৰ ব্ৰেকেটটো খুলিম এতিয়া খুলিলে আমাৰ কি মান ওলাই আমি হেতু চাম ওকে ওপৰটোটো বেলেগ একো নাই কৰিব লগা ওপৰটো কি আছে 1 minus sin theta ঠিক আছে প্লাস 1 plus sin theta তেতিয়াহ'লে আমি ইয়াতে দেখা পাইছো মাইনাস sin theta প্লাস sin theta কেনসেল আউট ইয়াতে হৈ গ'ল আমি আগে কৰি দিলো তাৰপিছত আমাৰ তলত কি হ'ব আমি জানো প্ৰথমতে 1 ৰ লগত কি কৰা এই 1 পূৰণ কৰা এই sin theta কো পূৰণ কৰা তাৰপিছত কি কৰিবা এই sin theta ৰ লগত এই 1 কো ল'ব লাগিব এই sin theta কো ল'ব লাগিব ঠিক আছে প্ৰথমতে আমি এটা কামটো কৰি লওঁ এই একেৰে যেতিয়া পূৰণ কৰিম এক গুণে একেই হ'ব তাৰপিছত মাইনাস sin theta আহিব ওকে প্লাস sin theta তো sin theta আৰু 1 ৰ মাজত প্লাস চিন আছে তে sin theta into 1 sin theta হ'ব sin theta তাৰপিছত মাইনাসে প্লাসে মাইনাস sin square theta এটো হৈ গ'লে ইয়াতে আছে sin theta minus sin theta cancel তাৰপিছত ওপৰত কি থাকিব কি ৰৈ গ'ল তোমালোকে নিছো এটা 1 আছে ইয়াতে এটা 1 আছে কিমান হ'ব 2 তলত কি আছে 1 আৰু minus 1 minus sin square
থিটা এতিয়া 1 মাইনাস সাইন স্কয়ার থিটা হলে কি হয় আমাৰ এটা ফৰ্মুলা আছিল আমি জানিছিলো সূত্ৰটো কি আছিল সূত্ৰটো এই ধৰা ইয়াতো কালাৰ বেলেগেদি কাটি দিও ন তাৰমানে মাইনাস সাইন থিটা প্লাস সাইন থিটা ওকে এতিয়া সূত্ৰটো কি আছিল ধৰা এটো আছিল sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়ালস টু কি আছিল 1 আমাক ইয়াতে কি লাগে 1 মাইনাস sin স্কয়ার তাৰমানে cos স্কয়ার যদি ৰাখো cos স্কয়ার থিটা ইকুয়ালস টু 1 আছে sin থিটা ইফালে আনিলে মাইনাস হৈ যাব মাইনাস হৈ গলে sin স্কয়ার থিটা এটো হৈ যাব তাৰমানে কি আমি তাৰ জায়গাত এটো বহুৱাব পাৰো মানে cos স্কয়ার থিটাটো বহুৱাব পাৰি এতিয়া আমি ইয়াতে কি কৰিম তলতে লৈ যাও মানে কাখত দিলে আকৌ কনফিউজন হ'ব নে কিছুমান এনেকুৱা মহাপণ্ডিত আছে যিসকলে কি কৰে মই যেনেকৈ কৰিছো এজাতি সেটোৱে মুখস্থ কৰি লও তো 2 তলত কি হ'ব cos স্কয়ার থিটা তো 2 টুক যদি আমি কৰো পূৰণ 1 বাই cos স্কয়ার যদি কৰো এটো কোনো ক্ষতি নাই 2 পূৰণ 1 বাই cos স্কয়ার মানে কি হ'ব sec স্কয়ার থিটা তাৰমানে মাজতে পূৰণ চিহ্নটো যদি গুচাই দিও 2 sec স্কয়ার থিটা ইকুয়ালস টু কি হ'ব RHS মানে এটোৱে আছিল RHS চাইলো 2 sec স্কয়ার থিটা হ'ব লাগে sec থিটা হৈছে তো ইয়াতে যেহেতু স্কয়ার আছে তোমাৰ প্ৰশ্নটোত ভুল আছে ঠিক আছে প্ৰশ্নটোত ইয়াতে কি হ'ব লাগিছিল প্ৰশ্নটোত ইয়াতে স্কয়ার থাকিব লাগিছিল ঠিক আছে তো এটো ভুল মই পাইছো ইয়াতে হয়তো ইয়াতে স্কয়ার হ'ব লাগিছিল নতুবা লাষ্টত আহি তোমাৰ এই স্কয়ারটো ক্যান্সেল হ'ব লাগিছিল ঠিক আছে এটো যেহেতু ক্যান্সেল হোৱা নাই এটো এনেকৈ ৰৈ যাব এটো তো ইয়াৰে এখিনি আছিল তোমাক স্কুলত কি ধৰণে বুজায় সেই ধৰণে চাবা ইয়াতে স্কয়ার হয়তো তোমালোকৰ স্কুলত যদি কয় বলে এটো স্কয়ার আহিছে প্ৰশ্নত আছে কাৰণে ক্যান্সেল কৰিব লাগে কৰি দিবা আৰু যদি বলে থাকিব লাগে থৈ দিবা কথা নাই ঠিক আছে এটো ভুলকে আছে মই ভুলকে এনেকৈ থৈ দিছো তো তোমালোকৰ কাম তো আজিৰ ভিডিঅ'ত আমি কি কৰিলো চেপ্টাৰ নম্বৰ 8 কমপ্লিট কৰিলো এটো আমাৰ পেক হৈ গল আৰু ধৰা 1.5 ঘণ্টামান পিছত তোমালোকে ইউটিউবত এটো ভিডিঅ' পাই যাবা আৰু আমি নতুন চেপ্টাৰৰ আলোচনা কৰিম অহা ভিডিঅ'ৰ পৰা নেক্সট ভিডিঅ'ৰ পৰা তো আজিলৈ ইমানতে বিদায় লৈছো ধন্যবাদ